কথাটো গাইজ কেনেকুৱা জানে মানে মই মানে সৰ্থেবাৰীৰ ছোৱালী আৰু মই তাতেই ভোট দি আছিলোঁ ইমান কেইদিন লখিমপুৰৰ ফালে অলপমান মানে দূৰ হয় যাৰ কাৰণে বৰপেটা ৰোডৰ পৰা সৰ্থেবাৰী ওচৰ সেইকাৰণে মানে তাতে ভোটটো থাকক বাৰু নামত ভোটটোতো কাটি দিলে মোৰ ভোট দিব পৰা নাই এইবাৰৰ লিষ্টত নাম আহিছেনে চালোঁ নাই মোৰ ভোটটো কটা গৈছে বহুত বিয়া হোৱা ছোৱালী আছে বহুতৰে কটা যোৱা নাই কিন্তু মোৰটো কটা গৈছে তাৰপিছত আমাৰ মানে কি মেম্বাৰজনে ক'লে কি যদি ভোটৰ লিষ্টত নাম লাগে তেতিয়াহ'লে দেউতাৰ সম্পত্তিত মানে মোৰ মানে নাম থাকিব লাগিব দেউতাও কিবা কিবি কৰিলে ব্যৱস্থা কিবা লিখা মিলা কৰিলে বোলে মই দিম কিবা মই কিন্তু গমেই নাপাওঁ তাৰপিছত ক'লে কি লিখা মিলা হ'লে নহ'ব দাদাহঁতৰ পাৰ্মিশ্যন লাগিব তাৰপিছত গ'ল মেম্বাৰক কোনো বোলে ফোন কৰা নাই কিবা কিবি ক'লে ভোটত বোলে উঠাব নোৱাৰি মানে ঠিক আছে মই মোৰ নিজৰ ঘৰ আছে ন লখিমপুৰ মই তাতে ভোট দিম আৰু মোক কাৰো সম্পত্তিৰ প্ৰয়োজন নাই দেউতাৰ বেমাৰত মই চাইছোঁ দেউতাই মোক বাৰে বাৰে এটা কথা কৈ থাকে যে দেউতাৰ বেমাৰত মোক চাইছা তই তোক অলপমান কিবা দিব ইচ্ছা কৰিছোঁ অলপমান হ'লেও ভাগ লওঁ বোলে মোক নালাগে আজি ভিডিঅ' আকাৰে কৈ দিলোঁ মোক নালাগে আৰু মই নাযাওঁ তাতে কিছুমানে ভাবি আছে যে দেউতাক চোৱাৰ বিনিময়ত মই তাতে ভাগ ল'ব যাম তো মই তাত ভাগ ল'ব নাযাওঁ মই ইমান স্বাৰ্থবোধ নহয় আৰু মোৰ বিশেষকৈ মোৰ মানুহজন ইমান স্বাৰ্থবোধ নহয় যে মই কাৰোবাৰ ভাগ ল'ব যাম বিয়া হোৱাৰ পিছত বিশেষকৈ আৰু মোৰ মানুহজন ভগৱানৰ কৃপাত ঘৰবাৰী আছে আৰু মোৰ মানুহজনে এটা কথাই কৈছে তুমি একো চিন্তা নকৰিবা মই তোমাক তেজ বেছি হ'লেও খুৱাম কেৱল বস্তুক লৈ লোভ নকৰিবা কাৰো বস্তুক লৈ লোভ নকৰিবা তো কনফিডেঞ্চ আছে মোৰ মানুহজনৰ ওপৰত মোক খুৱাব পাৰিব আৰু মই বহুত সুখত আছোঁ আৰু বিশেষকৈ মোৰ ঈশ্বৰক বহুত বিশ্বাস কৰোঁ তেওঁ বহুত ভাল কৰিব মোৰ লগত বহুত ভাল আৰু বিশ্বাস কৰক সন্তুষ্ট পৰিমাণৰ ধন আছে মোৰ তাত আৰু চবত কৰি ডাঙৰ কথা মোক মৰম কৰা মানুহৰ অভাৱ নাই শাহুৰ পৰা শহুৰৰ পৰা চবে মোক মৰম কৰে কালি মই শাহু মাৰ আগত কান্দি কিবা দুই এষাৰ ক'লোঁ মোক এনেকুৱা কিবা কিবি ক'লোঁ আৰু কিবা যিখিনি কথা মই ইয়াতে ক'ব নোৱাৰিম কোনোবাই ফোন ৰিচিভ কৰা নাই কিবা কিবি ক'বাৰ কিবা সম্পত্তি ল'ম বুলি ভাবি তেতিয়া মোৰ শাহু মাই কি কৈছে জানে তই চিন্তা নকৰিবি তোৰ লগত চব ভাল হ'ব আৰু মোক এনেকৈ সাবতি মাৰি ধৰিছে তো সেইকাৰণে মোৰ একো বেয়া নালাগে মই মোৰ মা দেউতা থকালৈকে যাই থাকিম মা দেউতা নোহোৱা হোৱাৰ পিছত এদিনতো চবেই মৰিব দিয়কচোন কোনে আগতে মৰে নাজানো ময়ো আগতে মৰিব পাৰোঁ নমৰালৈকে আৰু যাই থাকিম যেতিয়া মা দেউতা নোহোৱা হ'ব তেতিয়াতো মোৰ এইখনৰে কথা ভাবি থাকিব লগা এতিয়াও এইখনৰে কথা ভাবোঁ তো তেতিয়া আৰু এইখনেই আৰু ঘৰ আৰু এইফালে আছে দৰ্শক এইবিলাক দৰ্শক চাই লওক গাইজ দৰ্শক এই দৰ্শক আৰু এইটো মেইন দৰ্শক কিবা ক'বা নকওঁ কিবা ক'বা মোক কিমান ভাল পাওঁ সেইটো কওঁ কিমান ভাল পাওঁ ইমান কিবা থাকিলে ভাল পোৱা আছে নাই মই ইমানকে ভাল পাওঁ আৰু তোমালোকে আৰু পোহৰে কিমান ভাল পা বহুত ভাল পা আৰু তুমি আৰু কি লাগে সম্পত্তি নালাগে ভাই আছে সম্পত্তি আকাশখন নেদেখাকৈ ঘৰ এটা আছে আৰে এইটো মেইন এইটো নিজকে কেতিয়াবা বস্তু যেন অনুভৱ হয় কিয় জানে এজনী ছোৱালী যেতিয়া বিয়া হোৱাৰ পিছত আমাৰ সমাজখনে মাক দেউতাকৰ ঘৰখনৰ কাৰণে সেই ছোৱালীজনীক আহিলা যেন অনুভৱ কৰায় আচৰিত মানসিকতা যেতিয়া এজনী ছোৱালী একমাহ থাকে তাৰপিছত 2 মাহ থাকে 3 মাহমান হ'ব আৰু তেতিয়া কাষৰ মানুহবিলাকে সুধিব ধৰে যে আজি থাকিবই নেকি একেবাৰে থাকিবই নেকি বোলে নাথাকে নহয় কেতিয়াবা আপোনাৰ শাৰীৰিক অসুবিধাৰ কাৰণে বা মানসিক অসুবিধাৰ কাৰণে মাক দেউতাকৰ ঘৰখনত আশ্ৰয় লোৱা হয় কিন্তু মানুহে এইটো কিয় ভাবিব লাগে যে চিৰজীৱনে থাকিব মই মোৰ মাৰ ঘৰত ভোট দি আছিলোঁ জানে মই বিয়া হোৱাৰ পিছতো মাৰ ঘৰত ভোট দিয়াৰ কাৰণটো হৈছে মই য'ত কাম কৰিছিলোঁ
বৰপেটা ৰোডত, তাৰে পৰা আমাৰ ঘৰটো মানে ওচৰত, যাৰ কাৰণে মই মোৰ মাৰ ঘৰতে ভোট দি আছোঁ। তাৰপিছত কেইদিনমান আগত মই গম পালোঁ যে মোৰ ভোটৰ তালিকাৰ পৰা মোৰ নামটো কৰ্তন কৰা হৈছে। তাৰপিছত মোৰ মানে কি মোৰ বহুত টেনশ্যন হৈ গ'ল যে মই লখিমপুৰকলৈকে ভোটটো দিবৰ কাৰণে আৰু ইমান কষ্ট যাব লাগিব সন্তানটো লৈ কিনে, ইমান সৰু বাচ্ছাটো। তাৰপিছত আমাৰ মানে দেউতায়ে মেম্বৰজনৰ তাত গ'লে, মেম্বৰজনে কি কয় জানে, তাই যদি ভোট দিব লাগে তেতিয়াহ'লে তোমাৰ ল'ৰাৰ লাগিব পাৰ্মিশ্যন লাগিব, মানে মোৰ দেউতাৰ ল'ৰাৰ পাৰ্মিশ্যন লাগিব মই ভোট দিবৰ কাৰণে। মই মোৰ ঘৰখনত ভোটটো দিবৰ কাৰণে বেলেগৰ পৰা পাৰ্মিশ্যন লাগিব। আৰু চবতকৈ ডাঙৰ কথা, দেউতাৰ সম্পত্তিত মানে কি নাম লাগিব। দেউতাৰ সম্পত্তি অলপমান, তাতে আৰু মই নাম বিচাৰিম, আচৰিত কথা। এতিয়া কথা হৈছে, কিছুমানে কয় বেটি বচাও বেটি পঢ়াও, ছোৱালীৰ যিমান অধিকাৰ ল'ৰাৰ সিমান অধিকাৰ, ল'ৰাৰ যিমান অধিকাৰ ছোৱালীৰো সিমান অধিকাৰ। এইবিলাক মুখত কোৱা কথা হয়, এইবিলাক মুখত কোৱা কথা হয়। যেতিয়া আপুনি আপোনাৰ সন্মুখৰজনক কিবা আপুনি সুবিধাৰ কথা ক'ব বা আপুনি কি বুলি কয় অধিকাৰৰ কথা ক'ব, তেতিয়া গম পোৱা যায় যে আপোনাৰ কিমান অধিকাৰ সেইখন ঘৰত, বিশেষকৈ ছোৱালীৰ। তো গাইজ, আজি আহিছোঁ আমি নাম উঠাবৰ কাৰণে BLOৰ তাতে। তো এয়া ফটোষ্টেট কৰি ল'লোঁ, এতিয়া BLOৰ ঘৰত যাব লাগিব। এইফালে আপোনাৰ লৈ ল'লোঁ মিঠাই আৰু আপোনাৰ কিবা কি বুলি কয় ভাজা 1 পেকেট। BLO গৰাকী যিহেতু মোৰ কাৰণে বহুত ডাঙৰ এটা কাম কৰিব, গতিকে এইখিনি লৈছোঁ, দেখালোঁ, বেয়া নাপাব। BLO মানে হৈছে ভোটাৰ তালিকাৰ দায়িত্বত থকা চৰকাৰী কৰ্মচাৰী। BLOৰ কাম হৈছে ভোটাৰ তালিকাত নাম যোগ কৰা, নাম কৰ্তন কৰা, সংশোধন কৰা, ঘৰলৈ গৈ ভোটাৰৰ মানে ভেৰিফিকেশ্যন কৰা। BLOই মোৰ অনুমতি নোহোৱাকৈ ভোটাৰ তালিকাৰ পৰা ভোট কৰ্তন কৰিব নোৱাৰে। কিন্তু কিয় মোৰ নামটো কৰ্তন কৰিলে? এই প্ৰশ্নটোৰ উত্তৰ কোনোবা দিব পাৰিব? যদি সাহস আছে দিয়ক। মই বহুতবাৰ ক'লোঁ যে মোৰ নামটো কিয় কৰ্তন কৰিলে, মোৰ নামটো কিয় কৰ্তন কৰিলে। মোক কমচে কম এবাৰ সুধিব লাগিছিল, কিন্তু মোক নুসুধিলে। কিয় নুসুধিলে জানে? কাৰণ মই ছোৱালী, কাৰণ মোৰ কোনো অধিকাৰ নাই সেইখন ঘৰত, সেইকাৰণে মোৰ নামটো কাটিলে। ইচ্ছাটো আছিল মোৰ আইনী যুঁজ এখনো দিব, কিন্তু বৰ্তমান আৰু যিহেতু বিয়া হৈছোঁ, এইবিলাকৰ বাদ দিছোঁ। না মোক কোনো ধৰণৰ সম্পত্তি লাগে, না মই তাতে ভোট দিব যাম, মোৰ কোনো হেৰি নাই আৰু এইফালে গাইজ BLOৰ ঘৰত আমাক এয়া চাহ, জলপান, নানান ধৰণৰ পিঠা খাব দিলে। তাকে অলপমান দেখাই দিলোঁ আপোনালোকক। আৰু ঘৰ আহি পালোঁ, একেবাৰে চৰ্দি হৈছে, অৱস্থা নাই, এয়া শুই আছে। এতিয়া আপোনাৰ মই ভাত ৰন্ধা কথা। আৰু আমাৰ মাক লগি একযোৰ চেণ্ডেল আনিছোঁ ৰ'ব, মানে মায়ে কৈ আছে আৰাম পোৱা এযোৰ চেণ্ডেল লাগিছিল, তাকে চাই আছে এতিয়া চেণ্ডেলযোৰ। মাজনীয়ে মানে কি আমাৰ বহুত সৰু সৰু বস্তুত সুখ অনুভৱ কৰে। মা বুলিয়ে নহয়, আমাৰ ঘৰৰ প্ৰত্যেকজন মানুহে তেনেকুৱা। বহুত কম বস্তুত মানে আমি মানে সন্তুষ্ট লাভ কৰোঁ। ঈশ্বৰৰ কৃপা আচলতে। মানুহ মানে কি বহুত সম্পত্তি থাকিলেও সন্তুষ্ট অনুভৱ কৰিব নোৱাৰে, কিন্তু আমাৰ কেনেকুৱা, পানী এগিলাচতে সন্তুষ্ট হৈ যাওঁ, সাধাৰণ 10 টকীয়া বস্তুৰ এটাতো সন্তুষ্ট হৈ যাওঁ। তো ঈশ্বৰে কৃপা কৰি আছে, মনটো সেইকাৰণে ফূৰ্তিও লাগি থাকে, ভালো লাগি থাকে। কোনো পিন্ধি আছে নুঠে তো ভালে। কি আহি পালোঁ গাইজ, আৰু কামটো হৈ গ'ল। ভোটাৰ লিষ্টত নাম উঠিব লখিমপুৰত, শিলিখাগুৰিত। তো এইবাৰৰ পৰা ভোট লখিমপুৰত দিব আহিম। আৰু মেৰমুখত ভোট দিব লাগিব। আৰু এইফালে ভাজা আনছে, মা খাব নেকি 1 পেকেট? আৰু কিবা এটা দিয়া নাই। আৰু এইটো হৈছে পনীৰৰ আঞ্জা বনাম, মাছ মাংস নাখাওঁ যিহেতু। মায়ে খাব না আজি পনীৰৰ আঞ্জা? খাম। পনীৰৰ আঞ্জা বনাম এতিয়া। তো আজিৰ ভিডিঅ'টো ইমানখিনিয়ে। যদি ভিডিঅ'টো চাই ভাল পাইছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ। চাৰ্ভে ভৱনটো সুখী নহয়।